হয়, আজিৰ পৰা আৰম্ভ হৈছে ৯৫ সংখ্যক শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু তেজপুৰৰ সমীপৱৰ্তী জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এই শংকৰ সংঘৰ অধিৱেশন আৰম্ভ হৈছে আজি পুৱাৰ ভাগৰ পৰা। আৰু যেনিয়ে চোৱা যায় কেৱল হৰি ভক্তিৰ নামেৰে হৰি ভক্তিৰ নাম ইয়াতে যি আচলতে ৰন্ধনশালা, সেই ৰন্ধনশালাত এইসকল আই মাতৃয়ে এনেধৰণে কামৰ মাজেদি গুৰুজনাৰ যি বন্দনা, সেই বন্দনা কৰাৰ পৰিলক্ষিত হৈছে। গুৰুজনাৰ যি ভক্তিৰস, সেই ভক্তিৰস নিৰ্গত হৈছে আয়তীসকলৰ মুখেৰে। আমি পোনে পোনে সেই অনুষ্ঠানৰ মাজলৈ গৈছোঁ। ভক্তক ইয়াত আপ্যায়নৰ চেষ্টা কৰিব আৰু ইয়াতে ৰন্ধনশালা, সেই ৰন্ধনশালাত প্ৰায় ৩ শতাধিক চৌকাত ইতিমধ্যে ইয়াৰ যিসকল ভকত বাপসকলে তেওঁলোকে ৰন্ধন প্ৰক্ৰিয়াত অব্যাহত ৰাখিছে। প্ৰতিদিনেই ১.৫-২ লাখ টক ইয়াত তেওঁলোকে আপ্যায়ন কৰিব আৰু ১.৫-২ লাখ ভক্তক আপ্যায়নৰ বাবে প্ৰতিজন ভক্ত ইতিমধ্যে ইয়াতে স্বেচ্ছাই তেওঁলোকে আহি ইয়াতে যিসকল ভকতৰ সমবেত হ'ব, ভকতসকলক তেওঁলোকে আপ্যায়নৰ বাবে এনেধৰণে পুৱাৰ পৰা প্ৰায় ৩০০ চৌকা ইয়াত নিৰ্মাণ কৰা হৈছিল। ৩০০ চৌকাত তেওঁলোকে এই ৰন্ধন যি প্ৰক্ৰিয়া, সেই ৰন্ধন প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত ৰাখিছে। পুৱাৰ ভাগৰ যি আহাৰ, সেই পুৱাৰ ভাগৰ আহাৰ ইতিমধ্যে যি ভকতসকলে গ্ৰহণ কৰিছে আৰু দুপৰীয়াৰ বাবে যি সম্পূৰ্ণ হ'ব, যে আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে প্ৰতিদিনেই প্ৰায় ১.৫ লাখ ভক্তক তেওঁলোকে ইয়াত আপ্যায়নৰ ব্যৱস্থা কৰিছে আৰু তাৰ বাবে এনেধৰণে সম্পূৰ্ণৰূপে। আৰু আজি তেওঁলোকে কালি এই যি ৰন্ধনৰ যি সামগ্ৰী, সেই ৰন্ধনৰ সামগ্ৰী ইতিমধ্যে তেওঁলোকে তৈয়াৰ কৰিছে। আৰু কালিয়ে উল্লেখ কৰিছিল যে প্ৰতিদিনে প্ৰায় ৬০-৭০ কুইণ্টল চাউল প্ৰয়োজন হ'ব, সমান্তৰালভাৱে দাইলৰ প্ৰয়োজন হ'ব প্ৰায় ২৫-৩০ কুইণ্টল। আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইয়াত যোগান ধৰা হৈছে। যদিও শংকৰদেৱ সংঘৰ যিসমূহ শাখা বা যিসমূহ জিলা সমিতিসমূহে এইসমূহ ৪খনকৈ জিলা সমিতিয়ে এই সামগ্ৰীসমূহ তেওঁলোকক যোগান ধৰিছে। গতিকে আমি জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ, কিমান ভক্তক আপোনালোকে খুৱাব পাৰিব আজিৰ পৰা? আপোনাৰ ২০,০০০ ওপৰ ভক্ত খোৱা পোৱা যাব আৰু প্ৰতিদিনে ২০,০০০ এবাৰতে খুৱাই বুৱাই আদায় কৰিবৰ কাৰণে আমি সমস্ত বস্তু যোগাৰ কৰি ৰাখিছোঁ আৰু খাদ্য হৈছে প্ৰায় বেছি টাইম নালাগে হ'ব। আৰু ইয়াত কিমান ভকতে বনাই আছে? ইয়াত ভকত প্ৰায় ১৮০০মান ভকতে বনাই আছে। হয়, প্ৰতিদিনে তেওঁলোকে বনাব। প্ৰতিদিনে নহয়, ভাগে ভাগে আছে। প্ৰত্যেকটো প্ৰাথমিকৰ জিলাৰ তেনেকৈ ভাগ কৰি দিয়া হৈছে। সেইমতে ইয়াত বিতৰণ কৰিবলৈ আকৌ আমাৰ সেৱা বাহিনী আছে, সেৱা বাহিনীয়ে বিতৰণ কৰি দিবগৈ। ইয়াত নিয়া লোকো বেলেগ আছে, আকৌ আপোনাৰ তাত যোগান ধৰা লোকো বেলেগকৈ দিয়া হৈছে। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু এনেধৰণে সকলো ভক্তক আপ্যায়নৰো তেওঁলোকে ব্যৱস্থা কৰিছে আৰু এইখিনিতে যি আচলতে সমিতি আছে, সেই সমিতিৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকক দায়িত্ব দিয়া হৈছে আৰু ভাগে ভাগে দায়িত্ব দিয়া হৈছে। প্ৰতিখন শাখা, প্ৰতিখন জিলা সমিতিক ইয়াৰ দায়িত্ব দিয়া হৈছে। জিলা সমিতিসমূহ বা শাখা সমিতিসমূহে এই দায়িত্বসমূহ পালন কৰিছে আৰু নিয়াৰিকৈ কোনো ধৰণৰ বিচাৰ যে ইয়াত যে সেৱা বাহিনী, আচলতে সেৱা বাহিনীয়ে সম্পূৰ্ণৰূপে তেওঁলোকৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজেদি কাম কাজ কৰিছে। কৃষ্ণ, এনেধৰণে ভক্তসকলে কিমান ভক্তই আজি একেলগে ইয়াত খাব পাৰিব? আমাৰ আজিৰ পৰা আচলতে মূল অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। আমি আদৰণি কমিটি, আমাৰ খাদ্য কমিটি, যোগান কমিটি সকলো সাজু হৈ আছে যে ইয়াত আমাৰ ১ লাখ ভকত হ'লেও আমাৰ খোৱাবৰ কাৰণে আজি কমপ্লিট সাজু হৈ আছে।